আৰু নলবাৰীৰ গংগাপুৰৰ চাঞ্চল্যকৰ লাভ জেহাদৰ ঘটনাৰ অভিযুক্তৰ পলায়ন অভিযুক্তৰ লগতে পলায়ন পিতৃ মাতৃৰো অভিযুক্তৰ বাসগৃহত তলা উলুমাই আত্মগোপন পৰিয়ালৰ লোকৰ বাসগৃহৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা আৰক্ষীৰ অভিযুক্তৰ বাসগৃহত মুতায়ন কৰা হৈছে আৰক্ষী নিৰাপত্তাৰক্ষী উল্লেখ কৰিছো পুনৰবাৰ দেওবাৰে নলবাৰীৰ গংগাপুৰত যে চাঞ্চল্যকৰ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছিল এক বিশেষ সম্প্ৰদায়ৰ এজন যুৱকে সেই ঘটনা সংঘটিত কৰিছিল ইতিমধ্যে এগৰাকী যুৱতী হিন্দু সম্প্ৰদায়ৰ এগৰাকী যুৱতীক ইছলাম ধৰ্মাৱলম্বী এজন যুৱকে প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল সেই প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে লাভ জেহাদৰ ঘটনা সংঘটিত কৰে চুৰিৰে আক্ৰমণ কৰিছিল যুৱতীগৰাকীক মৃদুমুদ্ৰা ডেকা নামৰ যুৱতীগৰাকী সম্পৰ্কীয় ককায়েকৰ সৈতে নলবাৰীলৈ গৈছিল নলবাৰীৰ পৰা উভতি অহাৰ সময়তেই চুৰিৰে আক্ৰমণ কৰিছিল ইতিমধ্যে সেই আক্ৰমণত সম্পৰ্কীয় ককায়েক মাধুৰ্য বৰ্মন আছুৰেতা মাধুৰ্য বৰ্মন ইতিমধ্যেই নিহত হৈছে ঘটনাস্থলীতেই জীৱন মৃত্যুৰে জিএমচিএইচৰ আইচিইউত জীৱন মৃত্যুৰে যুঁজিছে মৃদুমুদ্ৰা ডেকা ইতিমধ্যে এই ঘটনাৰ যি অভিযুক্ত আশিক নামৰ যিজন অভিযুক্ত সেই অভিযুক্তজন ইতিমধ্যে পলাতক অৱস্থাত আছে নলবাৰীৰ গংগাপুৰৰ চাঞ্চল্যকৰ লাভ জেহাদৰ ঘটনাৰ অভিযুক্তই বৰ্তমান পলায়ন কৰিছে অভিযুক্তৰ লগতে পলায়ন কৰিছে পিতৃ মাতৃও অভিযুক্তৰ বাসগৃহত তলা উলুমাই আত্মগোপন কৰিছে পৰিয়ালৰ লোকে বাসগৃহৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা ৰখা দেখিবলৈ পোৱা গৈছে অভিযুক্তৰ বাসগৃহৰ বাহিৰত মুতায়ন কৰা হৈছে আৰক্ষী নিৰাপত্তাৰক্ষী